আজি কিন্তু ভাত খাস বৰ টিপটিৰে খালো দেই তাতে আকৌ আছিল লোকেল মাছ মাগুৰ মাছৰ টেঙা আঞ্জা থাকিলে আৰু কি লাগে নহয়নে বাৰু এইফালে প্ৰথমে মাছ কেইটাও হাফ ফ্ৰাই কৰি লৈছো একেবাৰে হাফ ফ্ৰাইও নহয় মানে এনে অকনমান ফ্ৰাই কৰি লৈছো যেহেতু মাগুৰ মাছ ফ্ৰাই কৰি হাফ ফ্ৰাই কৰিলেও একো নাথাকিবই আৰু এইফালে আকৌ সজিনা ডাঙৰ সজিনা আছিল এইখিনি মায়ে কাটি ভাজি দিলে আৰু এইফালে মাছ কেইটাও ফ্ৰাই কৰা হৈ গল আৰু একেখন কেৰাহীতে এতিয়া ইয়াতে দিম কেটা দুটা কাশ্মীৰী জলকীয়া দুটা কাটি পাছি ললো হসা কৈ দেই ভাত খাস খাই কিন্তু বিৰাট টেস্টি পালো বিৰাট ভাল লাগিল মই ভাবিলো ভিডিওটো আপোনালোকৰ লগতো শেয়াৰ কৰো যেতিয়া জলকীয়া কিটা কলা নিচিনা হ'ব তেতিয়াই দি দিব কাটি লোৱা পিয়াজটো আৰু এতিয়া পিয়াজখিনি অকনমান গোল্ডেন কালাৰ অহালৈকে এইখিনিও এতিয়া ভাজি ল'ব লাগিব যদিহে মই বনোৱাৰ দৰে আপোনালোকে এবাৰো এনেদৰে সজিনাৰ লগত মাছ বনাই খোৱা নাই তেতিয়াহলে নিশ্চয় এবাৰ বনাই ট্ৰাই কৰি চাব আৰু দিছো কাটি লোৱা দুটা জলকীয়া যেহেতু অকনমান জ্বলা হলেহে ভাল লাগে আৰু দিছো খুন্দুনাত খুন্দি লোৱা আদা আৰু নহৰু এইখিনিও এতিয়া খুব ধুনিয়াকৈ অকনমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ব লাগিব এ দেখিছেনে এনেকৈ অকনমান ৰঙচুৱা হোৱালৈকে ভাজি ললো এতিয়া দিম ইয়াতে বইল কৰি ৰখা আলুখিনি বইল কৰি এখিনি পিটিকি কৰি লোৱা হৈছিল এই আলুখিনিও দি দিছো আলু অকনমান সৰহকে দিছো যেহেতু আমাৰ ঘৰত আলুটো অকনমান বেছিকে খোৱা হয় সেই কাৰণে আপোনালোকে যদিহে নিদিয়ে কম পৰিমাণত দিব পাৰে এতিয়া অকনমান এইখিনিয়ে হেতাখনেৰে লৰাই ভালদৰে অলপ সময় ভাজি ললো দেখিছেনে এনেকৈ অকনমান সময় ভাজি লোৱাৰ পাছত এতিয়া এটা বিলাহী 4 টুকুৰা কৰি ডাঙৰ ডাঙৰকে এনেকৈ দি দিছো আৰু এইখিনিও এতিয়া ভালকৈ অকনমান সময় ভাজি ললো তাৰ পাছত দিলো যিখিনি সজিনা কাটি থৈছিলো সেই সজিনাখিনিও এড কৰি দিলো সজিনাখিনি দিয়াৰ পাছতো এতিয়া ভালদৰে এইখিনি মিক্স কৰি লম লৰাই যিমানে আপুনি সব তৰকাৰীখনৰ লৰাই থাকিব হিমানে আপোনাৰ সোৱাদটো বাঢ়িব এ দেখিছেনে এনেকৈ যিমান পাৰো লৰাই থাকিম অলপ সময় ভজাৰ পাছত এতিয়া দিছো জোখ অনুসৰি হালধি গুৰি আৰু ইয়াত কিন্তু একো মছলা দিয়াৰ প্ৰয়োজন নাই আৰু দিম অকনমান নিমখ অকনমান মানে আৰু নিজৰ জোখত দিব হিচাপত কিমানটো জোখত প্ৰয়োজন হয় আৰু ভালদৰে এবাৰ মিক্স কৰি লৈছো আমাৰ যিবিলাক থলুৱা বস্তু আমি যদি অলপ ভালকৈ বনাই খাওঁ তেতিয়া আৰু সোৱাদটো কথা ক'বই নালাগে নহয়নে এনেকৈ আপোনালোকে এবাৰো যদি বনোৱা নাই এবাৰ নিশ্চয় ট্ৰাই কৰি চাবচোন খুব ভাল পাব খাই আৰু এতিয়া দিলো অলপ পানী অলপ নহয় আৰু অলপ সৰহকৈ দিছো যেহেতু মাছখিনি উতলিব লাগিব সকলো বস্তুৱে সিজিবলৈ বাকি আছে সেই কাৰণে অকনমান সৰহকৈ দিম পানী আৰু এতিয়া উতলটো অহালৈকে অকনমান সময় ঢাকি থলো এয়া দেখিছেনে ধুনিয়াকৈ উতল আহি গল এতিয়া দি দিম যিখিনি মাছ ফ্ৰাই কৰি থৈছিলো সেইকিটা গুটেইকিটা দি দিম মাছ কেইটা দিয়াৰ পাছত এতিয়া ভালদৰে অকনমান সময় লৰাই মানে ভালকৈ এইখিনি মিক্স কৰি লৈ এতিয়া ঢাকনখন দি থৈ দিম আৰু এতিয়া ঢাকনখন এৰুৱাই চাইছো দেখিছেনে আৰু আপোনালোকে যদি অলপ জুল কৰি খায় তেতিয়াহলে অলপ জুলিয়াকেও থব পাৰে আৰু এতিয়া অকনমান আলু যেহেতু ভঙাই আছে গ্ৰেভিখনো বিৰাট টেষ্টি হৈছিল খাবলৈ আৰু এইখিনি প্ৰায় হলে আৰু বেছি সময় থোৱাৰ প্ৰয়োজন নাই আৰু অলপ সময়ৰ পাছতে মই নমাব পৰা হ'ব এইখিনি আৰু এতিয়া দিম ইয়াতে নেমু অকনমান এ দেখিছেনে নেমু চেপি দিম যিহেতু ইয়াত বিলাহীটো বৰ বেছিকৈ দিয়া নাই সেই কাৰণে নেমু অকনমান চেপি পিনি ইয়াতে এড কৰি দিছো এটুকুৰা আৰু আপোনালোকে যদিহে ভিডিওটো চাই ভাল পালে তেতিয়াহলে মোৰ চেনেলৰ যদিহে নতুন হয় তেতিয়াহলে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব কাষতে থকা বেল বটনটো দবাই দিব তেতিয়া মই যিবিলাক ভিডিও দি থাকো তাৰ নটিফিকেশন পাই থাকিব
নেমুখিনি দিয়াৰ পাছত ভালদৰে অকণমান সময় লৰাই ইয়াতে এতিয়া কাটি লোৱা ধনিয়া পাতখিনি এড কৰি দিম আৰু এইফালে আজিৰ তৰকাৰী মাছ আৰু সজিনাৰ তৰকাৰী ৰেডি হৈ গ'ল আপোনালোকে যদিহে বনাই খোৱা নাই এবাৰ নিশ্চয় ট্ৰাই কৰি চাব আশা কৰোঁ ৰেচিপিটো ভাল পালে আৰু ইয়া চাওক গৰমে গৰমে ভাতৰ লগত এনেকুৱা এখিনি পালে আৰু কি লাগে নহয়নে ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ আকৌ লগ পাম আপোনালোকক খুব ধুনীয়া এটা ভিডিঅ'ৰ সৈতে তেন্তে আজিলৈ বাই